নমস্কাৰ স্বাগতম জনাইছো সকলোকে আশা কৰো সকলোৱে ভালে আছে আজি আমি পঢ়িম নৰ্থ ইষ্টৰ বিষয়ে পঢ়িম একচুয়ালি নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি কোৱা হয় তো NER ৰ ফুল ফৰ্ম নৰ্থ ইষ্টাৰ্ণ ৰিজন নৰ্থ ইষ্ট ৰিজন নহয় একচুয়ালি মই ইয়াতে নৰ্থ ইষ্ট ৰিজন বুলি লিখা আছে আপোনালোকে শুদ্ধ কৰি ল'ব নৰ্থ ইষ্টাৰ্ণ ৰিজন তো নৰ্থ ইষ্টাৰ্ণ ৰিজনত আমি চাম আমাৰ কেখন টোটেল আছে আমাৰ 8খন এই 8খন ৰাজ্য আছে প্ৰথমতে এক হাত ভনী দেশ বুলি কোৱা হৈছিল আগতে 7খন আছিল হেতু কাৰণে হাত ভনী দেশ বুলি জনা গৈছিল কিন্তু এতিয়া এখন নতুনকৈ জয়েন হোৱাৰ পাছত হাত ভনীৰ ব্ৰাদাৰ বুলি কোৱা হয় তো এজন এড ব্ৰাদাৰ হয় তাক সিকিমক কি বুলি কোৱা হয় সেভেন সিস্টাৰ অফ ব্ৰাদাৰ বুলি জনা যায় তো হেতু কাৰণে আমি প্ৰথমতে চাম সবতকৈ প্ৰথমতে আসাম অসমৰ কি হয় দিছপুৰ আমাৰ ক্যাপিটেল হয় মণিপুৰৰ सेकेंड नंबर मणिपुर कैपिटल की है इम्फल मिजोराমৰ कैपिटल की है आइजल और मेघालय कैपिटल होइसे शिलং और नागालैंडर कैपिटल होइसे कोहिमा और सिक्किমৰ कैपिटल होइसे गेंगटक और त्रिपुरा आगरतला अरुणाचल प्रदेशर ईटानगर सो এইখিনি আপোনালোকে চাই যাব এইখিনিও আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট কোনখন কাৰ ক্যাপিটেল হয় হেতু আপোনালোকে জনাটো ভাল কথা গ্ৰেড 3 কাৰণে নাহিলো গ্ৰেড 4 ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে গ্ৰেড 4 ৰ কোৱেশ্চন সুধিব পাৰে আপোনালোকক তো আপোনালোকে চাই যোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব সো এতিয়া আমি চাওঁ পৰৱৰ্তী স্লাইডত কোৱেশ্চন কি বনিব পাৰে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা নৰ্থ ইষ্টৰ পৰা কি কোৱেশ্চন বনিব পাৰে কি কোৱেশ্চন আমাৰ আহিব পাৰে এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে আমি যাম নেক্সট স্লাইডত এতিয়া ইয়াৰ পৰা কি কোৱেশ্চন বনিব পাৰে তো প্ৰথমটো কোৱেশ্চন মই লৈছো যে হুইচ ইজ দা লাৰ্জেষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন যদি আমি চাওঁ উত্তৰ পূব ৰাজ্যৰ বৃহত্তম ৰাজ্য চাওঁ তেতিয়া হ'ব অৰুণাচল প্ৰদেশ হৈছে সকলোতকৈ ডাঙৰ ৰাজ্য উত্তৰ পূব ভাৰত এৰিয়া ওয়াইজ যদি চাওঁ আমি এপ্ৰক্সিমেটলি আৰু 83743 স্কয়াৰ কিলোমিটাৰ তো 83743 স্কয়াৰ কিলোমিটাৰ হয় তো ইয়াতে পৰিব আপোনালোকৰ অৰুণাচল প্ৰদেশখন সকলোতকৈ ডাঙৰ ঠিক আছে যদি আমি চাওঁ নেক্সট কোৱেশ্চনত যদি আমি চাওঁ কি বনিব পাৰে হুইচ ইজ দা স্মলেষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন হ'ব সৰু ৰাজ্য হৈছে সিকিম ঠিক আছে সিকিম হৈছে আটাইতকৈ সৰু ৰাজ্য উত্তৰ পূব ভাৰতৰ এপ্ৰক্সিমেটলি ইয়াৰ এৰিয়া ওয়াইজ যদি চাওঁ আমি 7096 স্কয়াৰ কিলোমিটাৰ হয় ঠিক আছে আপোনালোকৰ মাটিকালি নুহুৰিলেও আপোনালোকক কোৱেশ্চন এনেকৈ সুধিব আটাইতকৈ উত্তৰ পূবৰ সৰু ৰাজ্যখনৰ নাম কি ঠিক আছে যেটা কি হ'ব সিকিম ঠিক আছে ইয়াৰ নেক্সট কোৱেশ্চন হ'ব পাৰে হুইচ নৰ্থ ইষ্ট ষ্টেট হেজ দা হাইয়েষ্ট লিটাৰেচি তো কোন উত্তৰ পূব ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক সাক্ষৰতা হাৰ সোধা হৈছে ঠিক আছে সাক্ষৰতা হাৰ যদি আমাৰ সকলোতকৈ চাওঁ বেছি হৈছে মিজোৰামত আৰু মিজোৰামত ইমান শিক্ষিত মানুহ আছে 100% ভিতৰত 91.33% শিক্ষিত মানুহ তাত সাক্ষৰতাটো আছে ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন বনিব পাৰে আৰু আমি নেক্সট কোৱেশ্চন কি বনিব পাৰে আমি চাওঁ নেক্সট কোৱেশ্চনত বনিব পাৰে হুইচ কাউন্সিল ৰিকগনাইজ দা ষ্টেট অফ দা নৰ্থ ইষ্টাৰ্ণ ৰিজন অফিচিয়েলি কোন পৰিষদে উত্তৰ পূব অঞ্চলৰ ৰাজ্যসমূহক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে চোৱা যদি এখন আমাৰ উত্তৰ পূবত এখন ৰাজ্য বনিব লাগে তেতিয়া সেই ৰাজ্যখনক কোনোবাই স্বীকৃতি দিব লাগিব তাৰ কাৰণে কোনে স্বীকৃতি দিব নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ঠিক আছে উত্তৰ পূব পৰিষদে কি দিব উত্তৰ পূব পৰিষদে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব স্বীকৃতি দিব যে এখন উত্তৰ পূবৰ ৰাজ্য হয় বুলি ঠিক আছে আৰু এই কোৱেশ্চনটো আপোনালোকে চাব এটো কোৱেশ্চন বনিব পাৰে তো নেক্সট কোৱেশ্চন এটা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে দিছো ট্ৰান্সপাৰেন্ট ৰিভাৰ ফাউন্ড ইন শিলং ট্ৰান্সপাৰেন্ট ৰিভাৰ মানে শিলঙত স্বচ্ছ নদী বুলি কাক জনা যায় এই শিলঙত স্বচ্ছ নদী বুলি কাক জনা যায় ডাউকি ৰিভাৰ এই ৰিভাৰখনৰ বিষয়ে আপোনালোকে চাই যাব আপোনালোকৰ কোৱেশ্চন ইয়াৰ পৰা বনিব পাৰে কিয়নো ডাউকি ৰিভাৰৰ বিষয়ে আগতে কোৱেশ্চন আহি গৈছে আপোনালোকে যদি চাইছে বা শুনিছে বা পঢ়িছে তেতিয়া নিশ্চয় পাব ডাউকি ৰিভাৰখন এনেকুৱা এটা স্বচ্ছ ৰিভাৰ যে তাৰ পানীবিলাক ইমান নিট এণ্ড ক্লিন থাকে যদি আপুনি ওপৰত নাওখন চলাই যায় তলত কি আছে পানীত মাছ আছে কিবা আছে কাছ আছে সব আপোনালোকে নিট এণ্ড ক্লিন দেখিব তাৰ পানীখিনি বহুত চাফা হয় বহুত ভালকৈ দেখি পোৱা যায় ঠিক আছে ইয়াৰ কোৱেশ্চন আপোনালোকক বনিব পাৰে নেক্সট কোৱেশ্চন কি বনিব পাৰে নেক্সট কোৱেশ্চন বনিব পাৰে চেৰাও ডান্স বিলং টু হুইচ ষ্টেট চেৰাও নৃত্য কোন ৰাজ্যৰ হয় এটি এই কোৱেশ্চনটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় চেৰাও নৃত্য ঠিক আছে চেৰাও নৃত্য মিজোৰামৰ ডান্স হয় আৰু নন এজ বেম্বো ডান্স
ইয়াক কি কোৱা হয় বেম্বো ডান্স বুলিও জনা যায় আপোনালোকে চাব চেৰাও নৃত্য এনেকৈ কুৱেশ্যনটো এনেকৈ বনিব পাৰে বেম্বো ডান্সক কি ডান্স বুলি জনা যায় মিজোৰামত সেনেকৈও আহিব পাৰে তো তাক কি বুলি কোৱা হয় চেৰাও ডান্স বুলি জনা যায় ঠিক আছে এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকে চাই যাব নেক্সট কুৱেশ্যন when did Tripura become a constitution state of India ত্ৰিপুৰা কেতিয়া ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হৈ পৰিছিল ত্ৰিপুৰা কেতিয়া সাংবিধানিক ৰাজ্য হৈ পৰিছিলে 21 জানুৱাৰী তাৰিখে ঠিক আছে become part of India of 15 October 1949 1949 চনতে ভাৰতৰ এটা অংশ হৈ পৰিছিলে ত্ৰিপুৰা ঠিক আছে এইটো কথা মনত ৰাখিব ইয়াৰ পৰৱৰ্তী স্লাইডত যাওঁ নেক্সট কুৱেশ্যন কি বনিব পাৰে আপোনালোকৰ কাৰণে চাওঁ Tibet's the Yarlung Tsangpo river in India is known as তিব্বতৰ ইয়াৰলুং চাংপো নদীক ভাৰতত কি নামেৰে জনা যায় তো আপোনালোকে সকলোৱে জানে ইয়াৰ বিষয়ে আপোনালোকক চাগে মই আগতেও পঢ়াইছোঁ তো আপোনালোকে চাব কি বনিব পাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ নামেৰে জনা যায় তিব্বেতত কি বুলি জনা যায় ইয়াৰলুং চাংপো বুলি জনা যায় আৰু ইয়াক ভাৰতত কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ ৰিভাৰ নামেৰে ঠিক আছে where is the Lengpui airport where is the Lengpui airport Lengpui বিমানবন্দৰ ক'ত আছে এতিয়া আপোনালোকে খবৰে চাওক Lengpui airport এইটো এটা আপোনালোকৰ কাৰণে কোৱেশ্যন বনিব পাৰে Lengpui airport আছে মিজোৰামৰ আইজলত ক'ত আছে মিজোৰামৰ আইজলত Lengpui airportটো আছে আপোনালোকে এইটো কোৱেশ্যন আপোনালোকৰ কাৰণে বনিব পাৰে চাই যাব ঠিক আছে নেক্সট কোৱেশ্যন চাওঁ আমি where is Jampui Hills আপোনালোকৰ কাৰণে আজি চাওক মই এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আনিছোঁ আপোনালোকৰ কাৰণে মাজবি বনিব আপোনালোকে চাই যাব নিশ্চয় জাম্পুই পাহাৰ ক'ত অৱস্থিত জাম্পুই পাহাৰ আছে আমাৰ ত্ৰিপুৰাত ঠিক আছে আৰু এই জাম্পুই হিলছটো বা জাম্পুই পাহাৰটো কিমান এপ্ৰক্সিমেটলি 930 মিটাৰছ হাইট মানে ইমানটো ওখ হয় ঠিক আছে এইটো এটা কুৱেশ্যন বনিব পাৰে আপোনালোকৰ কাৰণে নেক্সট কুৱেশ্যন মিজোৰাম ইজ অলছো নন এজ মিজোৰামক আৰু এটা নামেৰে জনা যায় কি নামেৰে জনা যায় ইয়াক লুচাই হিলছ নামেৰে জনা যায় এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাব মিজোৰামক আৰু লুচাই হিলছ নামেৰেও জনা যায় লুচাই হিলছটো মিজোৰামত আছে আৰু সেই মিজোৰামকে লুচাই হিলছ বুলিও জনা যায় আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আপোনালোকে চাই যাব মই ভাবোঁ আপোনালোকৰ কাৰণে কুৱেশ্যনখিনি যোনখিনি কুৱেশ্যন দিছোঁ এই কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে হ'ব পাৰে ঠিক আছে তো ইয়াৰ নেক্সটটো স্লাইডত চাওঁ লাৰ্জেষ্ট এণ্ড লংগেষ্ট ৰিভাৰ ইন নৰ্থ ইষ্ট উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন আপোনালোকে জানে ব্ৰহ্মপুত্ৰই হৈছে সকলোতকৈ উত্তৰ পূবৰ ডাঙৰ আৰু দীঘল নদী ঠিক আছে তো ইয়াৰ যদি আপোনালোকে চাই চ' এবাউট 3969 কিলোমিটাৰ লেন্থ হয় ইমান দীঘল হয় আৰু আপোনালোকে এতিয়া তলত কমেণ্ট কৰক যে অসমত কিমান কিলোমিটাৰ বৈ আছে ব্ৰহ্মপুত্ৰ নদীখন ঠিক আছে সেইটো আপোনালোকে তলত কমেণ্ট কৰক আৰু ভাৰতৰ টোটেল কিমান কিলোমিটাৰ বৈ আছে সেইটো তলত কমেণ্ট কৰক তেতিয়া মই জানিম যে আপোনালোকে ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আপোনালোকে কিমান পঢ়িছে ঠিক আছে নেক্সট কুৱেশ্যন হাইজেষ্ট পিক ইন মেঘালয়ৰ সৰ্বোচ্চ শৃংগ কি হয় চাওক মেঘালয়ৰ সৰ্বোচ্চ শৃংগটো হৈছে শ্বিলং পিক বা এক খাচী হিলছ বুলিও জনা যায় খাচী হিলছ নহ'লে কি শ্বিলং পিক এই দুইটা নামেৰে জনা যায় আৰু আপোনালোকৰ অপশ্যনত শ্বিলং পিক নাথাকিলে খাচী হিলছ থাকিব যদি খাচী হিলছ নাথাকে শ্বিলং পিক বুলি থাকিব তো আপোনালোকে অপশ্যন ৱাইজত আপোনালোকে এনচাৰটো চাব তেতিয়া আপোনালোকৰ কাৰণে দুইটাও মনত ৰখাটো ভাল কথা কেলৈ শ্বিলং পিক বুলিও আহিব পাৰে খাচী হিলছ বুলিও আহিব পাৰে ঠিক আছে ইয়াৰ উচ্চতা 6433 স্কুৱাৰ কিলোমিটাৰ নহয় 6433 ফিট ওখৰ হয় আৰু ঠিক আছে এইটো চাই যাব ইয়াৰ নেক্সট কুৱেশ্যন ফ্লোটিং লেক ইন দ্য ৱৰ্ল্ড উপঙি থকা হ্ৰদ পৃথিৱীৰ ভিতৰত উপঙি থকা হ্ৰদ লকটাক লেকটো আছে ক'ত ইয়াত আছে এইটো হৈছে লকটাক লেকটো আছে মৈৰাং ইন মণিপুৰত এই লেকটো আছে আৰু ফ্লোটিং লেক মানে অনলি পানীৰ ওপৰত উপঙি থকা এটা হ্ৰদ হয় সেইটো কথা আপোনালোকে মনত ৰাখিব আৰু এই হ্ৰদটোতে এখন নেশ্যনেল পাৰ্ক আছে যোনখনৰ নাম হৈছে কেইবুল লমজাও নেশ্যনেল পাৰ্ক কি বুলি জনা যায় কেইবুল লমজাও নেশ্যনেল পাৰ্ক ঠিক আছে কেইবুল লমজাও নেশ্যনেল পাৰ্ক আৰু সেই কেইবুল লমজাও নেশ্যনেল পাৰ্কতে এটা জন্তু পোৱা যায় সেই জন্তুবিধৰ নাম কি আপোনালোকে তলত কমেণ্ট কৰক আৰু পৃথিৱীৰ ভিতৰতে এইখনেই হৈছে অনলি এখন নেশ্যনেল পাৰ্ক ফ্লোটিং নেশ্যনেল পাৰ্ক যোনখনৰ নাম কেইবুল লমজাও নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন হাইজেষ্ট পিক লোকেটেড ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব ভাৰতত অৱস্থিত সৰ্বোচ্চ শৃংগটো
সৰ্বোচ্চ শৃংগটো কি হয় কাঞ্চনজংঘা তো আপোনালোকে কাঞ্চনজংঘা বিষয়ে চাইছেনে নাই মই নাজানো কিয়নো কাঞ্চনজংঘা আছে ক'ত কাঞ্চনজংঘা আছে ছিকিমত ঠিক আছে ছিকিমত আছে আৰু ইয়াৰ হাইজেষ্ট পিক হৈছে 28,169 ফিট ওখ তো আপোনালোকে কাঞ্চনজংঘা নামটো শুনিছে কিন্তু কাঞ্চনজংঘা বহুতে নাজানে কাঞ্চনজংঘা ক'ত আছে ছিকিমত আছে ঠিক আছে ইয়াৰে আৰু কি কুৱেশ্যন বনিব পাৰে নৰ্থ ইষ্টৰ পৰা চাওঁ আমি হিলছ ষ্টেচন চিমলা অফ নৰ্থ ইষ্ট ইজ ন'ন এজ চিমলা উত্তৰ পূব বুলি কোন ঠাইক জনা যায় চাওক বমডিলাক কি বুলি জনা যায় উত্তৰ পূবৰ চিমলা বুলি জনা যায় ঠিকটো কুৱেশ্যন বনিব পাৰে ইন হুইচ ষ্টেট ইজ চেৰাইবাও ফেষ্টিভেল চেলিব্ৰেট চেৰাইবাও ফেষ্টিভেল কোন ৰাজ্যই পালন কৰে চেৰাইবাও ফেষ্টিভেল মণিপুৰত পালন কৰা হয় ঠিক আছে মণিপুৰত চেৰাইবাও ফেষ্টিভেলটো পালন কৰা হয় আৰু এই মিকিসকলে ইঘৰৰ পৰা সিঘৰলৈ বা ইটো ঠাইৰ পৰা সিটো ঠাইলৈ ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ঠাইলৈ মানে ঘৰৰ মানুহবিলাকলৈ অহা যোৱা কৰে তেওঁলোকে আৰু এইটো তেওঁলোকে নতুন বছৰ অহা বুলি বা নতুন বছৰ হিচাপে তেওঁলোকে পালন কৰে ঠিক আছে মণিপুৰত আৰু মণিপুৰত এই উৎসৱটো বহুতে এটা ফেমাছ উৎসৱ হয় ঠিক আছে আৰু কুৱেশ্যন আপোনালোকক বনিব পাৰে ছেকেণ্ড পাৰ্টত আমি আলোচনা কৰিম আৰু ইয়াৰ পৰা কি কুৱেশ্যন বনিব পাৰে কিয়নো নৰ্থ ইষ্টৰ পৰা আৰু বহুত কুৱেশ্যন আহিব পাৰে তো যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন মই সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে আপোনালোকৰ কাৰণে মই কালেক্ট কৰি আনিছোঁ আৰু কিছুমান আৰু 15-20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে পৰিব পাৰে মই সেই কুৱেশ্যনকেইটা আপোনালোকৰ কাৰণে নেক্সটটো পাৰ্টত লৈ আহিব চেষ্টা কৰিম ঠিক আছে চ' কেনেকুৱা লাগিল যদিহে আপোনালোকক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহি থকা ভৱিষ্যত আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাই থাকিব ধন্যবাদ